গুৱাহাটীত বৰষুণ দি আছে আৰু এতিয়া আমি যদি চাওঁ ঠায়ে ঠায়ে এতিয়া ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মই বৰ্তমান গীতানগৰত আছোঁ আৰু এই অঞ্চলটোতো আপুনি যদি চাই দেখিব এটা ভূমিস্খলনৰ ঘটনা আৰু এখন ৱাল তাৰ সমান্তৰালভাৱে যিটো পথ আছিলে সেই পথটো খহি গৈছে আৰু মই এই মুহূৰ্তত ND24 দৰ্শকসকলক সেই দৃশ্যটো মই দেখাবলৈ চেষ্টা কৰিছোঁ যে পাহাৰৰ ওপৰত এইটো আছিল এটা পথ আৰু এই পথটোৰে কেইবাটাও ঘৰলৈ যাব পাৰি। গতিকে এই পথটো আপুনি যদি চাই দেখিব আজি ৰাতিপুৱাৰ ভাগতেই এই পথটো খহি গ'ল আৰু তাৰ ঠিক কাষতে আপুনি যদি চাই মোৰ সতীৰ্থ দীপাংকৰে দেখাব ইয়াত কেইবাটাও ঘৰ আছিলে। গতিকে কথম্পি ৰক্ষা পৰিছে এই ঘৰসমূহ। গতিকে এতিয়া মেৰামতিৰ কাম চলি আছে। গতিকে সেই ঘৰসমূহ দেখাইছোঁ মই ND24 দৰ্শকসকলক। গতিকে কথম্পি ৰক্ষা পৰিছে যিখন ৱাল, এখন বৃহৎ ৱাল, তাৰ সমান্তৰালভাৱে এটা পথ, গোটেই পথছোৱাই খহি পৰিছে আৰু এতিয়াও এই অঞ্চলটো এতিয়া যথেষ্ট বিপদজনকভাৱে আছে। অঞ্চলটোৰ ইয়াত যথেষ্ট লোক আছে। লোকসকলে এই পথটোৰে আগবাঢ়ি যাব লাগে, নিজৰ ঘৰলৈ যাব লাগে, কিন্তু তেওঁলোকে এতিয়াও এনেদৰে এতিয়া বিপদৰ মাজেৰে থাকিব লগা হৈছে, বিপদসংকুলভাৱে আছে। গতিকে শ্ৰমিকসকলে ইয়াৰ কাম কৰি আছে। যিখিনি অৱশিষ্ট আছিলে সেই অৱশিষ্টখিনি কাম বৰ্তমান কৰি থকা হৈছে। গতিকে মই দেখাইছোঁ যে ইয়াত কেইবাটাও ঘৰ আছে আৰু এই পথছোৱাৰে যাব লাগে। ইয়াত এতিয়া যেতিয়া এই লোকসকল আছে এই পথছোৱা যেতিয়া ব্যৱহাৰ কৰিব এতিয়া যথেষ্ট বিপদজনক হৈছে। মই যিখন এখন ৱাল দেখাম মোৰ সতীৰ্থ দীপাংকৰে দেখাব, এই ৱালখনৰ একো ছাপৰ্টেই নাই বৰ্তমান। এই ৱালখন আপুনি যদি চাই কোন মুহূৰ্তত খহি পৰে। এখন বাউণ্ডৰী ৱাল হয় আৰু এই বাউণ্ডৰী ৱালখন আপুনি যদি চাই দেখিব ইয়াত কোনো ধৰণৰ বৰ্তমান ছাপৰ্ট নাই, মাটি ইয়াৰ তলৰ অংশত মাটি নাই। গতিকে এই ৱালখনো হয়তো খহি পৰিব পাৰে যিহেতু এটা পাহাৰৰ অঞ্চল। গতিকে ইয়াত যথেষ্ট লোক আছে, ইয়াৰ ওপৰ ভাগতো যথেষ্ট লোক আছে। গতিকে এই অঞ্চলৰ যিসকল লোক এতিয়া বিপদজনকভাৱে আছে, অকণমান মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। ৰাতিপুৱাৰ ভাগতে এই ৱালখন বা এই যিটো ৰাতি 3টা বজাত এতিয়া যথেষ্ট বিপদজনকভাৱে আছে আপোনালোক? বিপদ মানে সেনেবোৰ আছোঁ আৰু অসমীয়া মানুহ হিচাপে আছোঁ আৰু যিকোনো মুহূৰ্ততে এখন ৱালো খহি যাব পাৰে। একো কথা নাই, হয়নে? বৰষুণ হ'লে এখনো যাব পাৰে। আৰু এই ৱালখন দেখাইছোঁ অকণমান আপুনি আগবাঢ়ি আহক। এই ৱালখন আমি দেখিছোঁ যে ইয়াত মাটিৰ কোনো ছাপৰ্টে নাই, তলৰ অংশত মাটি নাই। এই যিখন ৱাল দেখিছোঁ বাউণ্ডৰী ৱালখন আপোনালোকৰে হয় চাগে? এইখন আমি আগতে ৰাস্তাৰ ওপৰত আমি এইখন নল ঢাল থৈছিলোঁ। আজি 10-12 বছৰ আগতে আমি ৰদ আমি নিজে পইচা দি ঢালাই গৈছিলোঁ। সেইখন ভাঙি গুচি যাই সেনেকুৱা পিছ হৈ পৰি গ'ল। তলৰ মাটি আগতে ধৰি গৈছিল, গছ গছনি আছিল, তেতিয়া গোটেই মাটি সোমাই গ'ল। তাৰপিছত আমি ঢালাই কৰি দিছিলোঁ। সেইখিনি আছেই, ঢালাই কৰিছিলোঁ আমি। সেই ঢালাই কৰি আহি যাওঁ বৰষুণত এইখিনিও নামি গ'ল। এই পথটোত কিমান মানুহ থাকে? ওপৰৰ ভাগলৈ কিমান মানুহ আছে? আছে বহুত, কৈলাশ নগৰৰ গ'লে মানুহ আছে। এই পথটোৱে ব্যৱহাৰ কৰে সকলোৱে? ব্যৱহাৰ এইটো পথ, এইটোৱেই মেইন পথ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান কেমেৰাৰ ফালে ঘূৰি দিলে ভাল হ'ব। কিমান মানুহ আছে ওপৰৰ ফালে? 200-250 মানুহ। 200-250 মানুহ এইফালেদি অহা যোৱা কৰে? ওপৰৰ পৰাই কৈলাশ নগৰ পাই। এতিয়া বিপদ হৈ আছে এই অঞ্চলটো, হয়নে? মানুহ চেচেই হ'ল। মাটি কোনো ইয়াত নাই, মাটি নাই। ইয়াত এতিয়া মানে খহি গৈছে, খহি বাগৰি গ'ল আজি ৰাতি। আৰু এই ঘৰকেইটাও কথম্পি ৰক্ষা পৰিছে, হয় হয়নে? হয়। গতিকে মই সেই অঞ্চলটো দেখাইছোঁ আৰু সেই ৱালখন দেখাইছোঁ যিখন ৱাল এতিয়াও বিপদজনকভাৱে আছে আৰু যিটো পথ সেই পথটো সম্পূৰ্ণৰূপে খহি গৈছে আৰু প্ৰায় এই অঞ্চলটোত 200 মানুহ থাকে বুলি কৈছে। গতিকে মই পুনৰবাৰ কৈছোঁ অত্যন্ত সাৱধানতাৰে থাকক। গুৱাহাটী মহানগৰীৰ যিসকল লোক পাহাৰৰ ওপৰত বসবাস কৰে সেই লোকসকল সাৱধানতাৰে থাকক, যাতে যিকোনো মুহূৰ্তত এই ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে। আৰু মই এই মুহূৰ্তত গীতানগৰৰ পৰা মই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ লগত সহযোগ কৰিলে দীপাংকৰে।